আজিৰ এই ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ লৈছোঁ যে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু বাবু আঁচনিৰ ওপৰত। তো কোন অকল ষ্টুডেণ্টে যিটো মুখ্যমন্ত্ৰী নিযুত মইনা আৰু বাবু আঁচনি আছে তো কোন অকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিটো পাব। আৰু যিটো তোমালোকৰ ফৰ্ম আছে এই ফৰ্মটো কেনেদৰে ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মটো ফিল আপ কৰি ইয়াৰ লগত তোমালোকে কি ডকুমেণ্ট দি তোমালোকে কিমান তাৰিখৰ আগত জমা দিব লাগিব তোমাৰ নিজৰ কলেজত। তো সম্পূৰ্ণখিনি ডিটেইলছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকে পাই যাবা। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা। এইটো আছিল কি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু বাবু আঁচনিৰ ফৰ্ম। তো কোন অকল ছাত্ৰ ছাত্ৰীয়ে পাব তো যিসকল BA BC BCom ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ফিফথ সেমিষ্টাৰ আৰু ছেভেন্থ সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকে সকলোৱে কিন্তু এই আঁচনিটো তেওঁলোকে পাব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেশ্যন MA MSc MCom ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ তেওঁলোকে কিন্তু এই আঁচনিটো পাব। আৰু যিসকলে পলিটেকনিক বা BEd কৰি আছে তেওঁলোকে কিন্তু এই আঁচনিটো পাব। তো এই যি আঁচনিৰ ফৰ্ম আছে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু বাবু আঁচনি ফৰ্ম, এই ফৰ্মটো কেনেদৰে ফিল আপ কৰিবা সেই ফৰ্মটো ফিল আপটো তোমালোকে চাই লোৱা। এতিয়া তোমালোকৰ নিযুত মইনা আৰু বাবু আঁচনিৰ ফৰ্মটো কেনেদৰে ফিল আপ কৰিবা সেই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ চাই লোৱা। তো প্ৰথমত দিছে কি 1 নম্বৰ দিছে নেম অফ ষ্টুডেণ্ট। তো তোমালোকৰ ইয়াত নেম অফ ষ্টুডেণ্ট তোমাৰ নামটো লিখিবলৈ কৈছে। তো তোমালোকে কেপিটেল লেটাৰে তোমাৰ নিজৰ নামটো ইয়াত লিখিবা। 2 নম্বৰত কৈছে ডেট অফ বাৰ্থ, তোমাৰ নিজৰ যিটো ডেট অফ বাৰ্থ আছে তো ডেট অফ বাৰ্থ লিখিব লাগিব। প্ৰথমত তোমালোকৰ ডেট লিখিবা, তাৰপিছত তোমালোকৰ মান্থ লিখিবা, ডেট অফ বাৰ মান্থ, তাৰপিছত তোমালোকৰ ডেট অফ বাৰ ইয়াৰটো ইয়াত লিখিবা। 3 নম্বৰ দিছে নেম অফ ফাদাৰ অব্লিক মাদাৰ অব্লিক গাৰ্জেন। তো নেম অফ ফাদাৰ তোমাৰ দেউতা অথবা তোমালোকৰ মা নহলে তোমালোকৰ গাৰ্জেন। তো তোমাৰ দেউতা বা মাদাৰ ইয়াত নাম লিখিবা। যদি তোমালোকৰ মা বা দেউতা নাথাকে তেনেহ'লে তোমালোকৰ গাৰ্জেন যোনে হয় তো এই গাৰ্জেনৰ নামটো ইয়াত লিখিবা। তাৰপিছত তোমালোকৰ 4 নম্বৰত কৈছে মোবাইল নম্বৰ। তো তোমালোকৰ নিজৰ নিজৰ যিটো মোবাইল নম্বৰ আছে এক্টিভ থকা মোবাইল নম্বৰ যাতে OTP তোমালোকৰ আহে তো সেই মোবাইল নম্বৰটো ইয়াত তোমালোকে দিবা। তাৰপিছত তোমালোকৰ 5 নম্বৰত এড্ৰেছ। তো এড্ৰেছ দিবলৈ কৈছে 5 নম্বৰত যে ভিলেজ অৰ টাউন অৰ চিটি। তো তোমালোকে ভিলেজ নে টাউন না তোমালোকে চিটিত বাস কৰি আছা তো তোমালোকে ইয়াত লিখিবা। তো ভিলেজত বাস কৰিলে ভিলেজৰ নাম লিখিবা, টাউনত বাস কৰিলে টাউনৰ নাম লিখিবা আৰু চিটিত বাস কৰিলে তোমালোকে এই চিটিৰ নামটো ইয়াত লিখিবা। ইয়াৰ পিছত তোমালোকৰ পিন, তো পিন নম্বৰটো তোমালোকে লিখিবলৈ কৈছে। তোমাৰ নিজৰ যিটো পিন হয় তো পিন কোডটো ইয়াত তোমালোকে দিবা। তাৰপিছত যে তোমালোকৰ ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিউনিটি, তো তোমালোকৰ ব্লকৰ তোমাৰ যিটো ব্লক উন্নয়ন খণ্ড বা তোমালোকৰ পৌৰসভা যিটো হয় তো তোমালোকে সেইটো ইয়াত লিখিবা। তাৰপিছত তোমালোকৰ পুলিচ ষ্টেচন, তো তোমাৰ যিটো পুলিচ ষ্টেচন হয় তো পুলিচ ষ্টেচনৰ নামটো ইয়াত লিখিবা। তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্ট, তো ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ হয় তুমি তো সেই ডিষ্ট্ৰিক্টৰ নামটো ইয়াত লিখিবা। তাৰপিছত তোমালোকৰ 6 নম্বৰত কৈছে নাম্বাৰ এণ্ড নেম অফ LAC ৰিচাইডেন্স। তো তোমালোকৰ ইয়াত কি নাম্বাৰ এণ্ড নেম, তো তোমালোকৰ বিধানসভা সমষ্টি তোমালোকৰ ইয়াত লিখিবলৈ কৈছে। তো বিধানসভা সমষ্টিৰ নাম আৰু যিটো নাম্বাৰ আছে তো কিমান নম্বৰ তোমালোকৰ বিধানসভা সমষ্টি ইয়াত লিখিবা। তো তোমালোকৰ ইয়াত LAC এটি ইয়াত লিখিবা। তাৰপিছত তোমালোকৰ 7 নম্বৰটো আছে নেম অফ ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। তো তোমালোকে নেম অফ ইনষ্টিটিউশ্যন তো ফ্ৰম হুইচ পাষ্ট, তো তোমালোকে কোন স্কুলৰ পৰা তোমালোকে পাছ কৰি আহিলা তোমালোকে সেই স্কুলৰ নাম বা তোমালোকৰ কলেজৰ নামটো ইয়াত লিখিবা। তো যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যনৰ প্ৰথম ছেমিষ্টাৰত BA BC BComত পঢ়ি আছে তেওঁলোকৰ HS ছেকেণ্ড ইয়াৰ যি স্কুলত বা কলেজত পঢ়ি আছে তো ইয়াত লিখিব। আৰু যিসকলে PG MA MSc MCom যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যিখন কলেজত সেই কলেজৰ নামটো ইয়াত লিখিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী BA BC BCom বা PGত MA MSc MCom থাৰ্ড ছেমিষ্টাৰ ফিফথ ছেমিষ্টাৰ আৰু ছেভেন্থ ছেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ যিখন কলেজত পঢ়ি আছে তো সেই কলেজতে তোমালোকে ইয়াত নামটো লিখিবা। তাৰপিছত তোমালোকৰ লাষ্ট এক্সামিনেশ্যন পাছ, তো তোমালোকে লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছা তো যিসকলে BA BC BComত UG ফাৰ্ষ্ট ছেমিষ্টাৰ তো তেওঁলোকে ইয়াত HS বুলি দিবা। তো যিহেতু তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আছা তোমালোকে HS তোমালোকে ইয়াত লিখিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী BA BC BCom বা PG থাৰ্ড ছেমিষ্টাৰ ফিফথ ছেমিষ্টাৰ আৰু ছেভেন্থ ছেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকে ইয়াত কি লিখিব তো তেওঁলোকে যি ছেমিষ্টাৰ লাষ্ট এক্সাম পাছ কৰিছে সেই ছেমিষ্টাৰ ইয়াত লিখিব। তাৰপিছত তোমালোকৰ
ইয়াত তোমালোকে ইয়াত লিখিবলৈ কৈছে তো তোমালোকে ইয়াতো লিখিবা 2026 তো ইয়াত তোমালোকে ইয়াৰটো লিখিবা তাৰ পিছত তোমালোকৰ ৰোল নাম্বাৰ তো তোমাৰ নিজৰ যেটো ৰোল নাম্বাৰ আছে তো এডমিট কাৰ্ডত যেটো তোমালোকৰ ৰোল নাম্বাৰ দিয়া আছে তোমালোকে এডমিটৰ ৰোল নাম্বাৰটো ইয়াত লিখিবা তাৰ পিছত তোমালোকৰ 9 নম্বৰ কৈছে নেম অফ ইনষ্টিটিউচন কাৰেন্টলি ইনৰোল ইন আৰু তোমালোকে বৰ্তমান কোন কলেজত তোমালোকে পঢ়ি আছে এই কলেজত তোমালোকে ইয়াত লিখিব লাগিব ইউজি যিসকলে ফাৰ্ষ্ট সেমিষ্টাৰৰ এডমিশ্যন লৈছে বিএ বিসি বিকম তো তোমালোকে যেটো কলেজত ইতিমধ্যে তোমালোকে পঢ়ি আছা বা এডমিশ্যন লৈছা সেই কলেজৰ নামটো ইয়াত লিখিবা আৰু যিসকলে পিজি এমএ এমএসসি এমকম পঢ়ি আছে তো তেওঁলোকে কোনখন ইউনিভাৰ্চিটিৰ আন্ডাৰৰ কলেজত পঢ়ি আছে সেই কলেজৰ নামটো ইয়াত লিখিব লাগিব তাৰপিছত 10 নম্বৰ কৈছে সামাৰ্ট ইনৰোলমেন্ট নাম্বাৰ তো সামাৰ্ট ইনৰোলমেন্ট নাম্বাৰটো ইয়াত ক'ত পাবা তো যিসকলে বিএ বিসি বিকম 3rd 5th আৰু 7th সেমিষ্টাৰ ইতিমধ্যে তেওঁলোকৰ যেটো ইনৰোলমেন্ট নাম্বাৰ আছে আৰু যিসকলে পিজি পঢ়ি আছে তেওঁলোকৰো আছে বিএটো পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল আছে তো এটো যেটো সামাৰ্ট ইনৰোলমেন্ট নাম্বাৰ ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ বিএ বিসি বিকম ফাৰ্ষ্ট সেমিষ্টাৰ যিসকলে পঢ়িছে তেওঁলোকৰ যেটো ইতিমধ্যে তেওঁলোকৰ হাতত নাই তো তেওঁলোকে নিজৰ কলেজৰ পৰা বা ডিপাৰ্টমেন্টৰ পৰা যাই তোমালোকৰ যেটো সামাৰ্ট ইনৰোলমেন্ট নাম্বাৰ আছে হেটো তোমালোকে কলেজৰ পৰা বা ডিপাৰ্টমেন্টৰ পৰা হুদি লৈ তোমালোকে ইয়াত ইনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে ইয়াত তোমালোকে লিখিবা তাৰপিছত তোমালোকৰ 11 নম্বৰ দিছে আধাৰ নম্বৰ তো তোমালোকৰ আধাৰ নম্বৰটো তোমালোকে লিখিবই লাগিব তো আধাৰ নম্বৰ যেটো আছে তোমাৰ তো ইয়াত তোমালোকে আধাৰ নম্বৰটো লিখিবা তাৰপিছত তোমালোকৰ 12 নম্বৰ কৈছে আধাৰ সিটেড একাউন্ট নম্বৰ তো তোমালোকৰ আধাৰ নম্বৰৰ লগত যেটো একাউন্ট তোমালোকৰ লিংক হৈ আছে কেৱাইসি বা তোমালোকৰ যেটো ডিভি টিসি যেটো তোমালোকৰ জেনাৰেট হৈ আছে সেই নাম্বাৰটো তোমালোকৰ দিব লাগিব যেটো আধাৰ নাম্বাৰটো দিবা সেই আধাৰটো আৰু যেটো একাউন্ট দিবা সেই একাউন্টৰ লগত যাতে তোমালোকৰ লিংক থাকে সেই আধাৰ নাম্বাৰটো ইয়াত তোমালোকে দিবা 13 নম্বৰ আইএফসি কোড তো তোমালোকৰ বেংকৰ যেটো আইএফসি কোড আছে তোমাৰ নিজৰ যেটো পাসবুক আছে তো পাসবুকত তোমালোকে আইএফসি কোড বুলি দিয়া আছে তো এই আইএফসি কোডটো যেটো হয় তোমাৰ সেই আইএফসি কোডটো ইয়াত তোমালোকে দিব লাগিব তাৰপিছত 14 নম্বৰ কৈছে একাউন্ট হোল্ডাৰ নেম তো তোমালোকৰ পাসবুকত একাউন্ট হোল্ডাৰ নেম তো তোমাৰ নিজৰ নামটো যেটো আছে পাসবুকত সেই নামটো তোমাৰ নামটো ইয়াত দিবা তাৰপিছত তোমালোকৰ বেংক নেম তো বেংক নেম দিবলৈ কৈছে তোমাৰ যেটো বেংক হয় এসবিআই নে ইকো বেংক নে তোমালোকৰ পাঞ্জাব নেশনাল বেংক যেটো হয় তোমালোকে হেটো তোমালোকৰ বেংক নেমটো ইয়াত লিখিবা তাৰপিছত তোমালোকৰ ব্ৰাঞ্চ তো তোমালোকৰ যেটো বেংক আছে বেংকটো কোন ব্ৰাঞ্চৰ আন্ডাৰত হয় তো এই ব্ৰাঞ্চৰ নামটো তোমালোকে ইয়াত লিখিব লাগিব যেটো বেংক বেংকটো তোমালোকৰ ব্ৰাঞ্চ কোড আছে তো যেটো তোমালোকৰ পাসবুকত দিয়া আছে তো তোমালোকে পাসবুকত চাই তোমালোকে ব্ৰাঞ্চৰ নামটো লিখিবা তাৰপিছত তোমালোকৰ 16 নম্বৰ তো 16 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ যে 16 নম্বৰটো কৈছে যে অবটেন ফৰ ডক্টৰ বিকে মেৰিট এৱাৰ্ড স্কুটি The students who obtain for Dr. B.K. Merit Award are not eligible for মুখ্যমন্ত্ৰী নিযুত মইনা আৰু বাবু আঁচনি তো কোনো ছাত্ৰ ছাত্ৰীয়ে যদি ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটি পাই থাকে তেওঁলোকে কিন্তু এই আঁচনি যেটো মইনা আৰু বাবু আঁচনি আছে তেওঁলোকে কি নট এলিজিবল তেওঁলোকে কিন্তু এটো নাপাব তেওঁলোকে কি যদি ডক্টৰ বাণীকান্ত কাকতি যেটো এৱাৰ্ড বা স্কুটি পায় তো তেওঁলোকে কিন্তু এটো এপ্লাই কৰিলে তেওঁলোকৰ ৰিজেক্ট হ'ব তো এটো কোনটো লিখিব লাগিব তোমালোকৰ এটো তোমালোকৰ নো টিক মাৰ দিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী পিজি এমএ এমএসসি এমকম কৰি আছে পোষ্ট গ্ৰেজুৱেচন তো তেওঁলোকৰ ইয়াত কিন্তু তেওঁলোকৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি দিয়া আছে তেওঁলোকৰ ফৰ্মত তো যদি জীৱন প্ৰেৰণা আঁচনি কোনো ছাত্ৰ ছাত্ৰী যদি পাই থাকে তো তেওঁলোকে কিন্তু এই আঁচনিটো নাপাব তো তেওঁলোকে কি তেওঁলোকৰ নো যেটো টিক মাৰ্ক আছে তো নো টিক মাৰ্কটো দিব লাগিব ইয়াৰ পিছত তোমালোকৰ দিয়া আছে যে সিগনেচাৰ হেড অফ ইনষ্টিটিউচন তো তোমালোকৰ ইনষ্টিটিউচন যেটো কলেজ তোমালোকে পঢ়ি আছে সেই কলেজৰ তোমালোকৰ হেড তোমালোকৰ প্ৰিন্সিপালে ইয়াত সিগনেচাৰ কৰিব তাৰ পিছত তোমালোকৰ সিগনেচাৰ পেৰেন্টস অবলিক গাৰ্জেন তো ইয়াৰ সিগনেচাৰটো তোমালোকৰ পেৰেন্টস বা গাৰ্জেন যেটো আছে তোমাৰ তো গাৰ্জেন বা পেৰেন্টৰ সিগনেচাৰ ইয়াত দিব লাগিব তাৰ পিছত তোমালোকৰ সিগনেচাৰ অফ দা ষ্টুডেন্ট তোমাৰ নামটো ইয়াত দিব লাগিব তোমাৰ সিগনেচাৰ যেটো আছে তোমাৰ নামটো ইয়াত দিবা আছে সিগনেচাৰ অফ দা ষ্টুডেন্ট
তো এইটো আছিল তোমালোকৰ নিযুত মইনা আৰু বাবু আঁচনি ফ্ৰম BA BC BCom MA MSc MCom পলিটেকনিক আৰু BEd। তো সকলোৰে কাৰণে যেহেতু তোমালোকৰ প্ৰচেছটো একেই হয়, তো মই যেনেদৰে কৰি দিলোঁ তোমালোকৰ এইটো আছিল তোমালোকৰ ফৰ্ম। তো এই ফৰ্মটো কোনসকল ছাত্ৰ ছাত্ৰীয়ে পাব? যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন BA BC BCom ফাৰ্ষ্ট ইয়াৰ, থাৰ্ড ইয়াৰ, ছেকেণ্ড ইয়াৰ আৰু ফ'ৰ্থ ইয়াৰ, যেনে ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ আৰু ছেভেন্থ ছেমিষ্টাৰ পঢ়ি আছে, তেওঁলোক সকলোৱে পাব। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন PG MA MSc MCom, তো তেওঁলোকে সকলোৱে পাব ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীয়ে পাব। আৰু পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীও পাব। আৰু যিসকলে BEd কৰি আছে, তো তেওঁলোকে কিন্তু যিটো মুখ্যমন্ত্ৰী নিযুত বাবু আৰু মইনা আঁচনি আছে সেইটো তোমালোকে সকলোৱে পাবা। আৰু এইটো ফিল আপ কৰি তোমালোকে কি কি ডকুমেণ্ট জমা দিব লাগিব? তোমালোকে ইয়াৰ লগত ফৰ্মটো ফিল আপ কৰি, মই যেনেদৰে ফিল আপ কৰি দিছোঁ, তোমালোকে এনেদৰে ফিল আপ কৰি তোমালোকে জমা দিবা। তোমালোকৰ যিটো বেংক একাউণ্ট, তোমাৰ যিটো ফৰ্মত যিটো বেংক একাউণ্ট দিছে, সেই বেংক একাউণ্টটো দিবা, আধাৰ কাৰ্ডটো দিবা, আৰু তোমালোকৰ ইনকাম বা তোমালোকৰ ৰেচন কাৰ্ড, তো ইনকাম চাৰ্টিফিকেট অথবা তোমালোকৰ ৰেচন কাৰ্ড, আৰু তোমালোকৰ লাষ্ট যিটো এডমিশ্যন ৰিচিপ্ট আছে, তো এইকেইটা দি তোমালোকৰ নিজৰ নিজৰ কলেজৰ এই ফৰ্মটোৰ লগত তোমালোকে জমা দিবা। আৰু এইটো তোমালোকৰ 14 আগষ্টৰ আগতে দি দিবা, যিটো তোমালোকৰ 14 আগষ্টৰ হতে তোমালোকৰ এইটো এপ্ৰুভ কৰিব পৰ্টেলৰ যোগেদি, তোমাৰ নিজৰ কলেজৰ পৰা তোমালোকক এইটো আপলোড কৰিব। তাৰ কাৰণে তোমালোকে 14 আগষ্টৰ তাৰিখৰ আগতে তোমালোকে এই ফৰ্মটো জমা দিবা।